ৰন্ধা বঢ়াৰ ভিডিঅ' সদায় আছে। আহকচোন আজি অন্য ধৰণৰ ভিডিঅ' এটি মাজলৈ আপোনালোকক লৈ যাওঁ। ঘৰতে সৰুকৈ বছৰেকৰ কেঁচা সকাম এভাগ আছিলে, তাৰে কিছু ভিডিঅ' মই ধৰি ৰাখিছিলোঁ, তাকে আজি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ ভিডিঅ'টি ভাল পাব সকলোৱে। ঘৰত কিবা এটা অনুষ্ঠান বুলি ক'লে সৰুৱে হওক ডাঙৰে হওক কামখিনি একে সমানে হয় নাই বাৰু কওকচোন। মোৰ আকৌ এটাই ভাল, শাহু যিহেতু গাভৰু হৈ আছে সেইকাৰণে তেখেতে সকলোখিনি কৰে। সকামত যি যি বস্তু যোগাৰ কৰিবলগীয়া হয়, মটক মানুহৰ সকামত যিহেতু কেঁচা পিঠা দিব লাগে, তাত নাৰিকলখিনি কটা মেলাৰ পৰা আদি কৰি প্ৰসাদত নাৰিকল আদা কটা এইবিলাক ধোৱা মেলাৰ পৰা গোটেইখিনি মায়ে কৰে। ধুনীয়াকৈ সুচাৰুৰূপে তেখেতে কৰে যেতিয়া মোৰ কৰিবলগীয়া নহয়, তেখেতে মোক নকৈও বাৰু এইখিনি কামৰ কাৰণে ধুনীয়াকৈ কৰি লয়। এই পাতসমূহ দেখিছে যে মায়ে সেই 4 দিনমানৰ আগতে কাটি মেলি শুকুৱাই থৈছে। মটক মানুহৰ সকামত ইমান বেছি পাত লাগে আৰু পাণ লাগে নহয়, আপোনালোকে নেদেখিলে ধৰিবই নোৱাৰিব। মই কেইটামান কেটলি পিঠা বনাওঁ বুলি ভকত অহাৰ এঘণ্টামানৰ আগতে ৰেডি কৰি ল'লোঁ আটাইখিনি, যাতে তেওঁলোকে গৰমে গৰমে খাবলৈ পাৰে। তাৰপাছত সেইখিনি বনাই মেলি শেষ হয় মানে এইফালে ভকত আহিলে আৰু ভকতক ভৰি ধোৱালোঁ। মই যেতিয়াৰ পৰা এইখন ঘৰলৈ বোৱাৰী হৈ আহিলোঁ এই কামখিনি মই কৰিবলৈ চেষ্টা কৰি আহিছোঁ, আৰু এতিয়া নিয়ৰ ডাঙৰ হৈছে যিহেতু তাকো দেখুৱাইছোঁ, পাছলৈ সিও কৰিব লাগিব এইবিলাক কাম। আৰু চাওকচোন ভকতে ভৰি ধোৱাওঁতে নিয়ৰক আমাক ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে, খুব ভাল লাগে এইবোৰ আচলতে। আৰু এখেতক এইজন ভকতক আমি ভৰি নোধোৱাওঁ, কাৰণটো হৈছে তেখেতে ভাগৱত ভাগি লৈ আহিছে, গতিকে তেখেতক আমি চুবলৈ নাপায়। ইয়াৰ পাছতে আৰু ভকতে নিজৰ আসনত বহিব। আমাৰ বিশেষ কাম নাথাকে, চাহখিনি ৰেডি হৈয়ে থাকে যিহেতু। এই ভকতসকলৰ মাজৰে এজন ৰান্ধনি হ'ব আৰু তেওঁৱেই সকলোকে চাহ আপ্যায়ন কৰিব। ইয়াত আমাৰ কাম তেনেকৈ নাথাকে। আমাৰ ইয়াৰ ভকতে চেনি নিদিয়া গাখীৰ চাহৰ সৈতে কল গুড় তেনেকৈ খায়, আৰু মই ভাপত দিয়া পিঠাটো বনাইছিলোঁ যে সেইটো তেওঁলোকে খাই খুব ভাল পালে। চাহ খোৱাৰ পাছতে ভকতে তেওঁলোকৰ নিজৰ কৰণীয়খিনি কৰিব, আৰু এইফালে ঘৰৰ বোৱাৰীজনীও চাহৰ বাতিটো ধৰি ল'লে। চাহ খাই থাকোঁতে সিফালে ভকতে তামোল পাণ ল'বলৈ মাতিলেই। তামোল পাণ প্ৰথমতে কটুৱাই লয় ভকতে, তাৰপাছতে আমাক সকলোকে এযোৰ এযোৰ দিয়ে, আৰু নিয়ৰ সৰু ল'ৰাৰ কাৰণে তাক চালি এখন দিছে। ভকতে যেতিয়া তামোল ল'বলৈ হ'ল বুলি ক'ব তেতিয়া আমি এনেদৰে সৰুকৈ পাণৰ পৰা এচিকুট লৈ হ'লেও খাব লাগিব। তাৰপাছতে ভাগৱত পাঠ কৰিব পাঠেকিয়ে, আৰু অকণমান দেখুৱাইছোঁ, যিখিনি পাৰিছোঁ। সকলোখিনি ভিডিঅ' কৰা যিহেতু সম্ভৱ নহয়, এইফালে আমাৰ ৰাইজসকলকো অকণ দেখুৱাই দিছোঁ। ভাগৱত পাঠ কৰি শেষ কৰাৰ পাছতে এইফালে প্ৰসাদ দিবৰ কাৰণে সাজু কৰিছে ভকতে। মটকসকলৰ এই কেঁচা পিঠাত কি দিয়া হয় জানেনে? ড্ৰাই ফ্ৰুটছ, গাখীৰ, গুড়, চেনি তেনেদৰে দিয়া হয়, মৌ, ঘি। এইফালে প্ৰসাদ বিলোৱাৰ লগে লগে নিয়ৰৰ প্ৰসাদ খাবলৈ উৎপাত। ভকতে যিহেতু ৰান্ধনীয়ে সেৱা ল'বগৈ, আশীৰ্বাদ দিব, তাৰ পাছতে খাবলৈ পাব। প্ৰসাদ লৈ মেলি আজৰি হোৱাৰ পাছতে গৃহস্থই তাৰ পাছতে শেষৰটো সেৱা ল'ব। প্ৰথমতে এটা সেৱা লোৱা হয়, তাৰ ভিডিঅ' কৰা নহ'ল। সেই সেৱাভাগ লোৱাৰ পাছতে সকাম ভংগ হয়, আৰু